তুলা ৰাশিৰ বাবে গুড নিউজ। এপ্ৰিল 2026 এই মাত্ৰ বহুদিনৰ অপেক্ষাৰ পিছত কিছুমান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিব পাৰে। গ্ৰহ নক্ষত্ৰৰ বিশেষ যোগৰ ফলত এই মাহত আপোনাৰ জীৱনৰ কিছুমান ক্ষেত্ৰত ইতিবাচক পৰিৱৰ্তন দেখা যাব পাৰে। যিসকল লোকে বহুদিন ধৰি কষ্ট আৰু পৰিশ্ৰম কৰি আছে তেওঁলোকৰ বাবে এই মাহটো নতুন আশা আৰু নতুন সুযোগৰ দুৱাৰ খুলিব পাৰে। বিশেষকৈ ধন আৰু কেৰিয়াৰৰ ক্ষেত্ৰত কিছুমান ভাল সংকেত দেখা গৈছে। আগতে ৰৈ থকা কাম সম্পূৰ্ণ হ'ব পাৰে আৰু কোনো গুৰুত্বপূৰ্ণ সুযোগ আপোনাৰ আগত আহিব পাৰে। কিছুমান তুলা ৰাশিৰ লোকৰ বাবে এই মাহত নতুন কাম, নতুন ইনকামৰ পথ বা সফলতাৰ আৰম্ভণি হ'ব পাৰে। এই মাহতে প্ৰেম আৰু পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰতো ইতিবাচক পৰিস্থিতি দেখা যাব পাৰে। ভুল বুজাবুজি দূৰ হ'ব পাৰে আৰু সম্পৰ্কত নতুন বুজাবুজি আৰু সুখৰ মুহূৰ্ত আহিব পাৰে। যিসকল অবিবাহিত তেওঁলোকৰ বাবেও তেওঁলোকৰ জীৱনত নতুন মানুহৰ প্ৰৱেশ হোৱাৰ সম্ভাৱনা আছে। কিন্তু এই মাহত এটা গুৰুত্বপূৰ্ণ কথা মনত ৰাখিব লাগিব, সুযোগ আহিলেও তাক চিনি পাব লাগিব আৰু সাহসেৰে সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব। কাৰণ এপ্ৰিল 2026 মাহত তুলা ৰাশিৰ বহু লোকৰ বাবে ভাগ্য সলনি কৰা এক বিশেষ সময় হ'ব পাৰে। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। তুলা ৰাশিৰ লোকসকলৰ বাবে এপ্ৰিল 2026 মাহত ধন আৰু আৰ্থিক ক্ষেত্ৰত কিছু ভাল সুযোগ লৈ আহিব। এই মাহত গ্ৰহ নক্ষত্ৰৰ স্থিতিয়ে দেখুৱাইছে যে আপোনাৰ ইনকামৰ নতুন পথ মুকলি হ'ব পাৰে আৰু আগতে ৰৈ থকা কিছুমান কামৰ ফল লাভ কৰিব পাৰে। এই মাহৰ আৰম্ভণিতে আৰ্থিক অৱস্থা সাধাৰণ থাকিব পাৰে। কিছুমান প্ৰয়োজনীয় খৰচ বৃদ্ধি হ'ব পাৰে, বিশেষকৈ ঘৰ সংসাৰ, পৰিয়াল বা সন্তানৰ বাবে ধন খৰচ কৰিবলগীয়া হ'ব পাৰে। যদিও এই খৰচবোৰৰ অলপ বেছি যেন লাগিব পাৰে, কিন্তু অধিকাংশ ক্ষেত্ৰতে এইবোৰ প্ৰয়োজনীয় হ'ব, দৰকাৰী কামতে খৰচ হ'ব। মাহৰ দ্বিতীয় সপ্তাহৰ পৰা অৱস্থা লাহে লাহে উন্নতি হ'ব পাৰে। কোনো পুৰণি কামৰ পৰা ধন লাভ হ'ব, লগতে বহুদিন ধৰি ৰৈ থকা কোনো পাবলগীয়া টকা আপোনাৰ হাতলৈ আহিব এই মাহতে। এই সময়ছোৱাত আপোনাৰ পৰিশ্ৰমৰ ফল দেখা পাবলৈ আৰম্ভ কৰিব। যিসকল তুলা ৰাশিৰ লোকে ব্যৱসায় কৰে তেওঁলোকৰ বাবে এই মাহটো যথেষ্ট ইতিবাচক পজিটিভ হ'ব পাৰে। নতুন গ্ৰাহক, নতুন চুক্তি বা নতুন পৰিকল্পনাৰ পৰা লাভ হোৱাৰ সম্ভাৱনা যথেষ্ট বেছি আছে। বিশেষকৈ যিসকল অনলাইন কাম, ব্যৱসায় বা সৰু উদ্যোগৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে এই সময়টো লাভজনক হ'ব পাৰে। চাকৰি কৰা লোকসকলৰ ক্ষেত্ৰতো এই মাহটো আৰ্থিক দিশত কিছু উন্নতি দেখা যাব পাৰে। আপোনাৰ কামৰ প্ৰশংসা হ'ব। আপুনি যি কাম কৰিব সেইটো সকলোৱে আপোনাৰ বছৰ পৰা নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ভৱিষ্যতে আপোনাৰ বেতন বৃদ্ধি বা অতিৰিক্ত লাভ পোৱাৰ সম্ভাৱনা যথেষ্ট পৰিমাণে বেছি আছে, সৃষ্টি হ'ব। যদিও তৎক্ষণাত ডাঙৰ লাভ নহ'ব পাৰে, তথাপিও লাহে লাহে আৰ্থিক অৱস্থা মজবুত হ'ব। সম্পত্তিৰ ক্ষেত্ৰত এই মাহত কিছু শুভ সংকেত আছে। যিসকল লোকে মাটি, ঘৰ বা অন্য কোনো সম্পত্তি কিনাৰ কথা ভাবি আছে তেওঁলোকে এই সময়ত সেই বিষয়ে আলোচনা আৰম্ভ কৰিব পাৰে, কিন্তু খৰধৰ কৰি কোনো সিদ্ধান্ত লোৱা ঠিক নহ'ব। ভালকৈ পৰীক্ষা কৰি আগবাঢ়িলে লাভ হ'ব। এপ্ৰিল মাহত এটা গুৰুত্বপূৰ্ণ সতৰ্কবাণীও আছে। কাকো সহজে ধন ধাৰ দিয়া বা ইনভেষ্ট কৰাটোৰ পৰা বিৰত থাকিব। কিছুমান ক্ষেত্ৰত ধন উভতাই পোৱাৰ ক্ষেত্ৰত দেৰি হ'ব পাৰে, সেয়েহে আপুনি ধন ধাৰলৈ নিদিব। ধন ব্যৱহাৰৰ ক্ষেত্ৰত বুদ্ধিমত্তা আৰু ধৈৰ্য দেখুৱাব। মুঠতে ক'বলৈ গ'লে এপ্ৰিল 2026 মাহত তুলা ৰাশিৰ বাবে লাহে লাহে আৰ্থিক উন্নতি আৰু নতুন সুযোগ লাভ কৰাৰ মাহ হ'ব পাৰে। যদি আপুনি সঠিক সিদ্ধান্ত লয় আৰু সঠিকভাৱে ধন ব্যৱহাৰ কৰে তেন্তে এই মাহত আপোনাৰ ভৱিষ্যতৰ আৰ্থিক অৱস্থা অধিক শক্তিশালী কৰিবলৈ সক্ষম হ'ব। এতিয়া আহিছোঁ কৰ্মজীৱন কেৰিয়াৰ। তুলা ৰাশিৰ লোকসকলৰ বাবে এপ্ৰিল 2026 মাহত কৰ্মজীৱনৰ ক্ষেত্ৰত কিছু গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আৰু নতুন সুযোগ লৈ আহিব পাৰে। এই সময়ত আপোনাৰ পৰিশ্ৰম আৰু প্ৰতিভা লাহে লাহে মানুহৰ নজৰত পৰিবলৈ আৰম্ভ কৰিব। বহুদিন ধৰি নিজৰ লক্ষ্যৰ বাবে চেষ্টা চলি আছে তেওঁলোকৰ বাবে এই মাহটো অনাৱশ্যকভাৱে হ'ব পাৰে। মাহৰ আৰম্ভণিতে কামৰ প্ৰেছাৰ অলপ বেছি অনুভৱ হ'ব পাৰে। অফিচ বা কৰ্মক্ষেত্ৰত নতুন দায়িত্ব আহিব পাৰে। কোনো ডাঙৰ প্ৰজেক্ট আপোনাৰ ওপৰত দিয়া হ'ব পাৰে। প্ৰথমতে এইটো অলপ কঠিন যেন লাগিব পাৰে, কিন্তু যদি আপুনি ধৈৰ্য আৰু আত্মবিশ্বাসেৰে কাম কৰে তেন্তে ইয়াৰ ফলত আপোনাৰ সুনাম বৃদ্ধি পাব। মাহৰ মাজভাগত কৰ্মজীৱনত কিছু ইতিবাচক সংকেত দেখা যাব পাৰে।
ওপৰলা বা ছিনিয়ৰ লোকসকলে আপোনাৰ কামৰ প্ৰশংসা কৰিব পাৰে। ইয়াৰ ফলত আগন্তুক সময়ত প্ৰমোচন, বেতন বৃদ্ধি বা নতুন সুযোগ লাভ কৰাৰ সম্ভাৱনা সৃষ্টি হ'ব পাৰে। যিসকল তুলা ৰাশিৰ লোকে চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে এই মাহটো আশাব্যঞ্জক হ'ব পাৰে। আপুনি আশা কৰা মতে ফল লাভ কৰিব। কোনো নতুন চাকৰিৰ সুযোগ বা সাক্ষাৎকাৰৰ সম্ভাৱনা দেখা গৈছে। সেয়ে এই সময়ত নিজৰ দক্ষতা বৃদ্ধি কৰক আৰু সুযোগ আহিলে সাহসেৰে আগবাঢ়ি যাওক। ব্যৱসায় কৰা তুলা ৰাশিৰ লোকসকলৰ ক্ষেত্ৰতো এই এপ্ৰিল মাহটো যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব পাৰে। নতুন গ্ৰাহক, নতুন অংশীদাৰ বা নতুন ব্যৱসায়িক পৰিকল্পনাৰ পৰা লাভ হোৱাৰ সম্ভাৱনা যথেষ্ট বেছি আছে। যদিও আৰম্ভণিতে অলপ বাধা বিঘিনি আহিব পাৰে, কিন্তু ধৈৰ্য আৰু বুদ্ধিমত্তাৰে আগবাঢ়িলে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। কিন্তু এই মাহত এটা সতৰ্কবাণীও আছে। কৰ্মক্ষেত্ৰত সকলো মানুহক অন্ধবিশ্বাস নকৰিব। কিছুমান সহকৰ্মীয়ে হিংসা কৰা বা ভুল বুজাবুজিৰ বাবে সৰু সমস্যা হ'ব পাৰে। সেয়েহে নিজৰ কামৰ মনোযোগ দিয়ক আৰু অপ্ৰয়োজনীয় তৰ্ক বিতৰ্কৰ পৰা দূৰত থাকক। মাহৰ শেষভাগত কৰ্মজীৱনত অধিক স্থিৰতা আৰু সন্তুষ্টি অনুভৱ কৰিব। কিছুমান গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ হ'ব পাৰে বা তাৰ ফলত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। মুঠতে ক'বলৈ গ'লে এপ্ৰিল 2026 মাহটো তুলা ৰাশিৰ বাবে কৰ্মজীৱনত পৰিশ্ৰমৰ ফল পোৱা আৰু নতুন সুযোগ লাভ কৰাৰ মাহ হ'ব পাৰে। যদি আপুনি ধৈৰ্য, বুদ্ধিমত্তা আৰু আত্মবিশ্বাসেৰে আগবাঢ়ি যায়, তেন্তে এই মাহটো আপোনাৰ কেৰিয়াৰৰ বাবে এক ইতিবাচক পৰিৱৰ্তনৰ মাহ আৰম্ভণি হ'ব পাৰে। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। তুলা ৰাশিৰ লোকসকলৰ বাবে এপ্ৰিল 2026 এই মাহটো প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ আৰু অনুভূতি সম্পূৰ্ণ হ'ব পাৰে। এই সময়ত সম্পৰ্কৰ ভিতৰত বুজাবুজি বৃদ্ধি পোৱাৰ লগতে কিছুমান নতুন অভিজ্ঞতাও আপোনাৰ আহিব পাৰে। যিসকল তুলা ৰাশিৰ লোক প্ৰেমৰ সম্পৰ্কৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে মাহৰ আৰম্ভণিত সাধাৰণ থাকিব পাৰে। কেতিয়াবা সৰু সৰু ভুল বুজাবুজি বা যোগাযোগৰ অভাৱৰ বাবে মনত অলপ দুখ লাগিব পাৰে। কিন্তু যদি আপুনি ধৈৰ্য ধৰে আৰু নিজৰ সঙ্গীৰ সৈতে খোলাখুলিকৈ কথা পাতে, তেন্তে এই সমস্যা সহজে সমাধান হ'ব। মাহৰ মাজভাগত প্ৰেম জীৱনত ভাল পৰিৱৰ্তন দেখা যাব পাৰে। একেলগে সময় কটোৱা, সৰু ভ্ৰমণ বা বিশেষ মুহূৰ্তবোৰে আপোনালোকৰ সম্পৰ্ক আৰু মজবুত কৰিব পাৰে। কিছুমান তুলা ৰাশিৰ লোকৰ বাবে এই সময়ত প্ৰেমৰ সম্পৰ্ক অধিক গভীৰ হোৱাৰ সম্ভাৱনা আছে। দাম্পত্য জীৱনৰ ক্ষেত্ৰত এই মাহটো অধিকাংশ ক্ষেত্ৰতে শান্তিপূৰ্ণ হ'ব পাৰে। স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সমৰ্থন আৰু বিশ্বাস বৃদ্ধি পাব। পাৰিবাৰিক দায়িত্ব একেলগে পালন কৰাৰ ফলত সম্পৰ্ক আৰু দৃঢ় হ'ব। কিন্তু এই মাহত এটা গুৰুত্বপূৰ্ণ সতৰ্কবাণী আছে। তৃতীয় ব্যক্তিৰ কথাত সহজে বিশ্বাস নকৰিব। কিছুমান লোকৰ কথা বা আনৰ কথা শুনি ভুল বুজাবুজি সৃষ্টি হ'ব পাৰে। সেয়েহে নিজৰ সঙ্গীৰ ওপৰত বিশ্বাস ৰাখক আৰু সকলো বিষয় খোলাখুলিকৈ আলোচনা কৰক। যিসকল অবিবাহিত তুলা ৰাশিৰ লোক আছে, ছিংগেল হৈ আছে, তেওঁলোকৰ বাবে এপ্ৰিল মাহত নতুন ব্যক্তিৰ লগত পৰিচয় হ'ব আৰু লগতে নতুন সম্পৰ্ক আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। কোনো বিশেষ মানুহৰ সৈতে পৰিচয় হ'ব পাৰে যিয়ে আপোনাৰ জীৱনত বিশেষ স্থান দখল কৰিব পাৰে। মুঠতে ক'বলৈ গ'লে এপ্ৰিল 2026 এই মাহটো তুলা ৰাশিৰ বাবে প্ৰেম আৰু দাম্পত্য জীৱনত বুজাবুজি বৃদ্ধি পাব আৰু সম্পৰ্কটো অধিক শক্তিশালী কৰাৰ মাহ হ'ব পাৰে। যদি আপুনি সৎ অনুভূতি আৰু বিশ্বাসেৰে সম্পৰ্কটো আগবঢ়ায়, তেন্তে এই মাহত আপোনাৰ জীৱনত সুখ আৰু শান্তি লৈ আহিব। এতিয়া আহিছোঁ তুলা ৰাশিৰ বাবে এপ্ৰিল 2026 এই এপ্ৰিল মাহটোত আপোনালোকৰ বাবে শুভ তাৰিখ কি হ'ব, শুভ সংখ্যা কি, শুভ ৰং কি আৰু কি প্ৰতিকাৰ কৰিলে আপোনাৰ ভাগ্য অকণমান ঘূৰাই অনাত সহায়ক হ'ব। আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে আহিছোঁ শুভ তাৰিখ। এপ্ৰিল মাহত তুলা ৰাশিৰ বাবে কিছুমান বিশেষ শুভ দিন দেখা গৈছে। বিশেষকৈ 2, 6, 11, 17, 22 আৰু 28 এপ্ৰিল এই তাৰিখবোৰ আপোনাৰ বাবে ভাগ্যশালী হ'ব পাৰে। এই দিনবোৰত নতুন কাম আৰম্ভ কৰা, গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা বা কোনো নতুন পৰিকল্পনা আৰম্ভ কৰিলে ভাল ফল লাভ কৰাৰ সম্ভাৱনা আছে। এতিয়া আহিছোঁ শুভ সংখ্যা। এই মাহত আপোনাৰ বাবে ভাগ্যৰ সংখ্যা হ'ব পাৰে 3, 6 আৰু 9। এই সংখ্যাবোৰ আপোনাৰ বাবে ইতিবাচক শক্তি কঢ়িয়াই আনিব পাৰে। আপুনি এই শুভ তাৰিখত শুভ সংখ্যা ব্যৱহাৰ কৰিলে আপোনাৰ ভাল ফলাফল লাভ কৰাৰ ক্ষমতা বাঢ়ি যায়। শুভ ৰং। এপ্ৰিল মাহত তুলা ৰাশিৰ বাবে শুভ ৰং হৈছে গোলাপী, সেউজীয়া আৰু আকাশী নীলা। এই ৰঙৰ কাপোৰ পিন্ধা বা এই ৰং ব্যৱহাৰ কৰিলে আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু ইতিবাচক শক্তি লাভ কৰিব পাৰে। এতিয়া আহিছোঁ প্ৰতিকাৰ। এই মাহত ভাগ্য শক্তিশালী কৰিবলৈ কিছুমান সহজ প্ৰতিকাৰ পালন কৰিব পাৰে। প্ৰথমতে আহিছোঁ 1 নম্বৰটো হ'ল
প্ৰতি শুক্ৰবাৰে মা লক্ষ্মীক প্ৰণাম কৰি চাকি জ্বলাব। 2 নম্বৰ, দৰিদ্ৰ ব্যক্তিক চেনি বা মিঠাই দান কৰিলে শুভ ফল লাভ কৰিব। 3 নম্বৰ, পুৱা সময়ত ওম শুক্ৰায় নমঃ এই মন্ত্ৰটো কমেও 11 বাৰ জপ কৰিব। 4 নম্বৰ, কেতিয়াবা গৰু নাইবা পক্ষীক খাদ্য খোৱালে জীৱনত শুভ শক্তিৰ বৃদ্ধি হ'ব পাৰে। যদি আপুনি এই প্ৰতিকাৰবোৰ বিশ্বাস আৰু ভক্তিৰে পালন কৰে তেন্তে এপ্ৰিল মাহত বহুতো আপোনাৰ বাধা বিঘিনি দূৰ হৈ যাব আৰু জীৱনত সুখ শান্তি বৃদ্ধি পাব। বন্ধু বান্ধৱীসকল, এয়া আছিল তুলা ৰাশিৰ বাবে এপ্ৰিল মাহৰ সম্পূৰ্ণ ৰাশিফল 2026। এই মাহত কিছুমান নতুন সুযোগ, কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু জীৱনত আগবঢ়াৰ বহু সম্ভাৱনা আছে। মনত ৰাখিব, গ্ৰহ নক্ষত্ৰই আপোনাক পথ দেখুৱায়, কিন্তু নিজৰ ভাগ্য গঢ়াৰ শক্তি সদায় আপোনাৰ হাততেই থাকে। যদি ভিডিঅ'টো আপোনাৰ ভাল লাগিল তেন্তে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো অন কৰি ৰাখিব, যাতে আগলৈকে এনে গুৰুত্বপূৰ্ণ ৰাশিফল আৰু আধ্যাত্মিক ভিডিঅ' মিছ নকৰে। আপোনাৰ ৰাশি আৰু জন্মৰ তাৰিখ কমেণ্টত লিখিব পাৰে, যাতে আগন্তুক ভিডিঅ'ত আপোনাৰ বাবে বিশেষ ৰাশিফল লৈ আহিব পাৰোঁ। শেষত ভগৱানৰ কৃপাৰে আপোনাৰ জীৱনত সুখ শান্তি আৰু সফলতা আহক, এই কামনাৰে আজিৰ ভিডিঅ'টো ইমানতেই শেষ কৰিছোঁ। ধন্যবাদ। জয় মা লক্ষ্মী।